নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 12ৰ নতুন এটা অংক এই অংকত আমি এটা প্ৰথমতে উদাহৰণ সমাধান কৰিম ইয়াতে তোমালোকে প্ৰশ্নটো চাই লোৱা ইয়াতে কি হৈ আছে এটা ভূমি 2/3 আৰু এটা আনটা ভূমি 3/2 আমি কি কৰিব লাগিব দুটা ভূমি আমি একে মিলাই ল'ব লাগিব 2/3 এটো আমি কেনেকৈ লিখিব পাৰো 2 into 6 ইয়াকো আমি 2/3 লিখিলো মানে 3/2 প্ৰতিক্ৰম লিখিলো গতিকে এটো কি হৈ যাব -3 কে -3 2/3 whole to the power 2 into 6 কৰিলে হল 12 2/3 whole to the power -3 কে দিব +3 যেহেতু ভূমি দুটা একে আমি কি লিখিব পাৰো ভূমি দুটা একে হলে সূচক দুটা আমি কি কৰো সমান বুলি লিখিব পাৰো দুয়ো পক্ষৰ ভূমি একে গতিকে সূচকবোৰ সমান হ'ব 12 equal to -3k +3 -3k to আমি রাইট সাইডৰ পৰা লেফট লৈ আনিলে কি হৈ যাব -3k to +3k হৈ যাব 3 হ'ল -12 3k equal to -9 k equal to -9/3 গতিকে k এর মানটো হল -3 এটো হল ইয়াৰে উত্তৰ এতিয়া নেক্সট আমি অনুশীলনী 12.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম ইয়াৰে প্ৰথম প্ৰশ্নটো আছে মান নিৰ্ণয় কৰা 5 to the power -3 ইয়াক আমি কি লিখিম 1/5 cube 1/5 cube মানে 5 তিনিবাৰ পূৰণ হ'ব গতিকে উত্তৰটো হ'ল 1/125 -4 to the power -2 ইয়াৰ সূচকটো কি হৈ আছে নিগেটিভ হৈ আছে গতিকে আমি কি লিখিব পাৰো 1/-4 স্কয়াৰ 1/-4 into -4 equal to 1/16 এটো হল ইয়াৰে উত্তৰ তে নেক্সট এটো আমি কি লিখিব -4 ইয়াটো কি আছে -4 to the power -3 ইয়াটো কি হৈ আছে সূচকটো নিগেটিভ হৈছে গতিকে আমি কেনেকৈ লিখিব পাৰো 1/-4 কিউব 1/-4 into -4 into -4 এটো উত্তৰটো হ'ব 1/-64 এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো -5/7 whole to the power 5 ইয়াক আমি কেনেকৈ লিখিব পাৰো -1 to the power 5 into 5/7 whole to the power 5 -1 to the power 5 মানে -1 কেইবাৰ পূৰণ হ'ব 5 বাৰ পূৰণ হ'ব মানে -1 অযুগ্ম সংখ্যক বাৰ পূৰণ হলে এটো কি হৈ যাব -1 এ থাকিব ইনটু এটো আমি কি লিখিব পাৰো 5 to the power 5 আৰু 7 to the power -1 into 5 into 5 into 5 into 5 into 5 7 into 7 into 7 into 7 into 7 মানে 5 বাৰ পূৰণ হৈছে আৰু 7ও 5 বাৰ পূৰণ হৈছে -1 into ইয়াৰ উত্তৰটো হ'ল -3125 divided by 16807 ইয়াৰে উত্তৰটো হ'ল নেক্সট এটো আছে
minus 5 by 7 whole to the power minus 5 মানে হুচকটো কি হৈ আছে ইয়াতে মাইনাস হৈ আছে গতিকে হুচকটো আমি প্লাস কৰিবৰ কাৰণে আমি কি লিখিম ইয়াৰে প্ৰতিক্ৰম সংখ্যাটো লিখিম ইয়াতো ঠিক একে -1 to the power 5 into 7 by 5 whole to the power 5 -1 to the power 5 মানে কিমান -1 into 7 to the power 5 by 5 to the power 5 -1 into 7 into 7 into 7 into 7 into 7 by 5 into 5 into 5 into 5 into 5 -1 into 16807 by 3125 -16807 by 3125 হল ইয়াৰে উত্তৰ এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো -1 by 3 whole to the power 8 ইয়াৰ আমি কেনেকৈ লিখিম -1 to the power 8 into 1 by 3 whole to the power 8 -1 to the power 8 মানে -1 কেইবাৰ পূৰণ হৈছে 8 বাৰ পূৰণ হৈছে মানে যুগ্ম সংখ্যক বাৰ পূৰণ হলে -1 টো যুগ্ম সংখ্যক বাৰ -1 পূৰণ হলে কি হৈ যাব এটো উত্তৰটো +1 হ'ব আৰু 1 to the power 8 by 3 to the power 8 1 to the power 8 হলে কি হ'ব 1 এ হ'ব আৰু 3 to the power 8 মানে 3 8 বাৰ পূৰণ হ'ব উত্তৰটো হল 1 by 6561 এটো হল ইয়াৰে উত্তৰ নেক্সট সূচকীয় ৰূপত প্ৰকাশ কৰা ইয়াতে কি আছে 343 এটো যদি আমি হাতেৰে হৰণ কৰি দিও 7 7 4 গুণ 28 7 9 গুণ 63 আকৌ হাতেৰে 125 এটো যদি আমি 5 এৰে হৰণ কৰি দিও মানে এটো কি হ'ব 7 into 7 into 7 এটো হ'ব 5 into 5 into 5 equal to 7 cube by 5 cube বা আমি কি লিখিব পাৰো 7 by 5 whole cube এটো হল ইয়াৰে উত্তৰ নেক্সট 1 by 288 আমি মৌলিক উৎপাদকত ভাঙি চাও 2 3 গুণ 6 2 6 গুণ 12 2 1 গুণ 2 2 8 গুণ 16 2 9 গুণ 18 3 3 গুণ 9 1 by 2 into 2 into 2 into 2 into 2 into 3 into 3 ইয়াতে কি হৈছে 2 5 বাৰ পূৰণ হৈছে গতিকে আমি কি লিখিব পাৰো 2 to the power 5 আৰু 3 কেইবাৰ পূৰণ হৈছে দুবাৰ পূৰণ হৈছে গতিকে আমি কি লিখিব পাৰো 3 স্কয়াৰ মানে 1 by 2 to the power 5 into 3 স্কয়াৰ হল ইয়াৰে উত্তৰ নেক্সট minus 27 আমি কেনেকৈ লিখিব পাৰো 3 into 3 into 3 আৰু 343 আমি কি লিখিব 7 into 7 into 7 minus 3 cube by 7 cube minus 3 by 7 whole cube এটো হল ইয়াৰে উত্তৰ next minus 125 by 216 125 ক আমি 5 এৰে হৰণ কৰিলে 5 2 গুণ 10 5 5 গুণ 25 216 এক 6 এৰে হৰণ কৰিলে 6 3 গুণ 18 6 6 গুণ 36 তো আমি কেনেকৈ লিখিব পাৰো 5 into 5 into 5 divided by 6 into 6 into 6 minus এটো কি লিখিব পাৰো 5 cube by 6 cube বা minus 5 by 6 whole cube এটো এনেকৈ লিখিব পাৰো নেক্সট ইয়াতে কি আছে
minus etu 27 27 কেনেকৈ লিখিব পাৰো 3 into 3 into 3 আৰু 16 into 49 16 আমি কি লিখিব পাৰো 4 into 4 আৰু ইয়াক লিখিব পাৰো 7 into 7 3 into 3 into 3 মানে 3 কিউব আৰু ইয়াক আমি কেনেকৈ লিখিব পাৰো 2 into 2 into 2 into 2 হিচাপেও লিখিব পাৰো এটো হল 7 স্কয়ার আৰু minus 3 cube by 2 to the power 4 into 7 square আমি এনেকেও লিখিব পাৰো এটো হল ইয়াৰে উত্তৰ next the 128 ইয়াক 2 ৰে হৰণ কৰিছালে 2 6 গুণ 12 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 2 16 গুণ 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 আৰু 81 3 into 3 into 3 into 3 এটো 2 to the power 7 and 3 to the power 4 এটো হল ইয়াৰে উত্তৰ আজিৰ অংকত আমি অনুশীলনী 12.1 ৰ এইকেটা প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি বাকি থকা প্ৰশ্নবোৰ সমাধান কৰিম ধন্যবাদ